এয়া কালি ৰাতিৰে ভাত কেইটামান আছিলে, পানী দি থলোঁ, পঁইতা ভাত খাবলৈ মন গৈ আছে। আৰু এইফালে বেঙেনা পুৰি লৈছোঁ গেছতে আৰু পিটিকা কৰিব লাগিব। আৰু এইফালে আলু, ডিম আৰু কেৰেলা বইল কৰি ল'লোঁ। এইফালে ৰঙালাও মটৰৰ চব্জিকণ পথাৰৰ দিনত আমাৰ আহাৰমহীয়া বহুত ভাল লাগে নহয়নে। লগতে মাছ কেইপিচমানো ফ্ৰাই কৰি ল'লোঁ, আজি মাছৰ পিটিকা বনাম। আৰু এইফালে বেঙেনা পিটিকা কৰিবলৈ ৰেডি কৰি ল'লোঁ, কেঁচা পিঁয়াজ, জলকীয়া। আৰু আপোনালোকে এনেধৰণে পিটিকা কৰে, সকলোৱে একেই। পিটিকা ৰেডি হৈ গ'ল, বেঙেনা পিটিকা। আৰু এইফালে তিতা কেৰেলা, আলু, ডিমৰ পিটিকাকণো ৰেডি কৰি ল'লোঁ। একেধৰণে পিঁয়াজ, জলকীয়া, নিমখ, তেলৰ লগত ধুনীয়াকৈ পিটিকা কৰি এইফালে ৰেডি হৈ গ'ল। এইফালে আহিলোঁ এতিয়া মাছৰ পিটিকাকণ কৰিবলৈ। মাছখিনি সৰু সৰুকৈ এৰুৱাই লৈ আকৌ একেই ইয়াত খালি নেমুটো এড কৰিছোঁ, নিমখ, পিঁয়াজ, জলকীয়া আৰু নেমু দি ধুনীয়াকৈ। এয়াও মাছৰ পিটিকা মোৰ ৰেডি হৈ গ'ল। আৰু মাছৰ পিটিকাকণ খাবলৈ কিন্তু এনেকৈ বহুত ভাল হয়, খাই চাবচোন আপোনালোকেও। আৰু এয়া মোৰ পঁইতা ভাতৰ থালিখন ৰেডি হৈ গ'ল। আমৰ আচাৰ ল'লোঁ, ঘৰত বনোৱা কেঁচা পিঁয়াজ, ভোট জলকীয়া, টেঙা আৰু পিটিকাকেইটা আপোনালোকক দেখুৱালোঁ। লগত পাপৰ লৈছোঁ, মাছ ফ্ৰাই